হাইস্কুল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যিহেতু ফলাফল ঘোষণা কৰিছিল আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ ঐতিহ্যমণ্ডিত যি পাঠশালা আনন্দৰাম বৰুৱা একাডেমী আৰু আনন্দৰাম বৰুৱা একাডেমীত এইবাৰ যি অৰ্থনীতি বিভাগত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে নয়ন দাস নামৰ এগৰাকী ছাত্ৰই। আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আনন্দৰাম বৰুৱা একাডেমীৰ প্ৰিন্সিপাল বাইদেউ কি ক'ব যে নয়ন দাস আপোনালোকৰ কৰিবলৈ সক্ষম হৈছে? নয়ন দাস লগতে ডিম্পী আমাৰ আনন্দৰাম বৰুৱা একাডেমীলৈ একদম সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেওঁলোকৰ এজনৰ 96 আৰু এজনৰ 95% আছে। যিহেতু বৰ্তমান ৰেংক দিয়া নহয়, ৰেংক দিলে তেওঁলোক তৃতীয় চতুৰ্থত থাকিলে হয়। গতিকে এইটো নিশ্চিতভাৱে আনন্দৰাম বৰুৱা একাডেমী পৰিয়াললৈ সুখবৰ। আৰু আমাৰ যিহেতু ধাৰাবাহিকভাৱে বহু বছৰ ধৰি 2004 পৰাই আনন্দৰাম বৰুৱা একাডেমীৰ উচ্চতৰ মাধ্যমিক শাখাত ৰেংক লাভ কৰি আহিছে। গতিকে এতিয়া 2026 বৰ্ষতো নিশ্চিতভাৱে সুফল লাভ কৰাৰ কাৰণে আমি বৰ আনন্দিত হৈছোঁ। আৰু এই চেগতে আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ আমি আমাৰ আশীৰ্বাদ যাচিছোঁ আৰু অভিভাৱকসকলৰ যি সহযোগিতা বা আমাৰ বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগিতাৰ আমি শলাগ লৈছোঁ। গতিকে আৰু ভাল খবৰ, ডিম্পীয়ে এন্থ্ৰপলজিত 99% পাবলৈ সক্ষম হৈছে। আনহাতে ষ্টেট হাইয়েষ্ট আমাৰ খুব ভাল কথা, এইটো ইকনমিক্স অৰ্থনীতিৰ দৰে ছাবজেক্ট এটাত 100% নম্বৰ পাবলৈ নয়ন দাসে সক্ষম হৈছে। আৰু 96%ৰে তেওঁ আমাৰ অকল আনন্দৰামতে নহয় সমগ্ৰ বজালী অঞ্চলতে উজ্বলি উঠিবলৈ সক্ষম হৈছে। তাৰ বাবে তেওঁক আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। ৰূপান্তৰিত কৰিছিল বজালীক আচলতে আনন্দৰাম বৰুৱা একাডেমী, এই পূৰ্বৰ ধাৰাবাহিকতা এতিয়াও অক্ষুণ্ণ আছে। হয়, নিশ্চিতভাৱে পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ আছে আৰু আমাৰ সেইকাৰণেই ভাল লাগে। আৰু ইয়াৰ অন্তৰালত এই ৰিজাল্টৰ এই ফলাফলৰ অন্তৰালত যিসকলৰ শ্ৰম জড়িত হৈ থাকে তেখেতসকলক এই চেগতে মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা যাচিছোঁ। আৰু আহি থকা বৰ্ষতো আমাৰ নিশ্চিতভাৱে আমাৰ ফলাফল ভাল হ'ব আমি আশা কৰিছোঁ। আৰু এইটোৱে ডাঙৰ কথা, কাৰণ HS পাছ কৰাৰ পিছত ল'ৰা ছোৱালীসকলে ক'ত যাব? আমাৰ আজি আমি বিভিন্ন ল'ৰা ছোৱালী আমাৰ ডাক্তৰ হ'বলৈ সক্ষম হৈছে। আজি বহুশ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পঢ়ি আছে বা ইঞ্জিনিয়াৰিং পাছ কৰি আহি কৰ্মৰত হৈছে বিভিন্ন ঠাইত, বিভিন্নই PhD ডিগ্ৰী লাভ কৰিছে। ইভিন আমাৰ ইয়াৰ পৰাই HS পাছ কৰি তেওঁলোকে DC হ'বলৈ সমৰ্থ হৈছে আৰু বিভিন্ন জবত আছে। গতিকে এই যিটো ধাৰাবাহিকতা এইটোহে আচল কথা। আৰু তাৰ বাবে আমাৰ আনন্দৰাম পৰিয়ালে আজি সুখ অনুভৱ কৰিছে আৰু গোটেই সমাজলৈ এক সুখৰ বাৰ্তা আহিছে। গতিকে আমি এই চেগতে আপোনাসকলকো আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। নিশ্চিতকৈ ক'ব লাগিব যে পূৰ্বৰ যি ধাৰাবাহিকতা, যি শিক্ষানগৰীলৈ প্ৰতিষ্ঠা কৰা আনন্দৰাম বৰুৱা